নমস্কাৰ সকলোকে পোনপ্ৰথমে আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মই এখন অত্যন্ত পুৰণি বহি মই আগৰ পৰাই প্ৰস্তুতি চলাইছিলা এই বহিখন হৈছে মই এইখিনি প্ৰস্তুত কৰি থাকোঁতে মই লিখিছিলোঁ এইখিনি 7 আপোনালোকে দেখা পাইছে নহয় 7/6/2022 ছতে মই লিখিছিলোঁ পাৰ্ট 23 বুলি লিখিছিলোঁ কিমানৰ পাৰ্ট আছিলে মই ভালদৰে নাজানো আৰু ইয়াত প্ৰথমৰ প্ৰশ্নটি আছিলে ভাৰতীয় অৰ্থনীতিৰ মূল খণ্ডটো হৈছে শুদ্ধ উত্তৰ কৃষি খণ্ড ভাৰত ৰাষ্ট্ৰীয় অৰ্থনৈতিক বিকাশৰ সঠিক মাপকাঠি সুধিছে শুদ্ধ উত্তৰ প্ৰকৃত জনমূৰিয়াই ভাৰতৰ উদাৰীকৰণ নীতি গ্ৰহণ কৰিছিল 1991 চনত এই প্ৰশ্নটি মোষ্ট ইম্পৰ্টেণ্ট এই প্ৰশ্নটি যিসকল আৰ্টছৰ ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পলিটিকেল ছায়েন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞান কিতাপখনত খুব ধুনীয়াকৈ উল্লেখ আছে উদাৰীকৰণ নীতি কেতিয়া আহিছিলে কেনেদৰে বিকশিত হৈছিলে সকলোবিলাক দিশ আহিছিলে আৰু এই প্ৰশ্নটো প্ৰিভিয়াছ ইয়েৰৰ 2021 বৰ্ষৰ নেকি মেবি প্ৰিভিয়াছ ইয়েৰৰ যোনটো এছআই এক্সাম সেই এছআই এক্সামত কিন্তু এই উদাৰীকৰণ নীতিৰ ওপৰত এটা প্ৰশ্ন আহিছিল গতিকে মনত ৰাখিব এই কুৱেশ্যনটো প্ৰায় কমন কুৱেশ্যন বুলি ক'লেও ভুল নহয় এডিআৰই এছআই এবিইউবি সকলোৰ বাবে বা অন্যান্য ডিএমইএ হওক গভট এক্সামৰ কাৰণে চ' উদাৰীকৰণ নীতিটি গ্ৰহণ কৰা হৈছিল 1991 চনত চতুৰ্থটি কুৱেশ্যনৰ দিশে আমি আগবাঢ়িছোঁ ভাৰত চৰকাৰে উদাৰীকৰণ নীতি গ্ৰহণ কৰিছিল চতুৰ্থটি কুৱেশ্যন ভাৰতৰ কৃষিখণ্ডৰ নিয়োজিত শ্ৰমিকৰ সংখ্যা 2/3 কিমান সুধিছে অৰ্থাৎ 2/3 হ'ব পঞ্চমটি কুৱেশ্যন ভাৰতবৰ্ষৰ আঞ্চলিক গ্ৰাম্য বেংকৰ স্থাপন কৰা হৈছিল বছৰটো হৈছে 1975 চনত মনত ৰাখিব বেংকৰ ওপৰত এটা কুৱেশ্যন আহে হয়তো ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন কি আহিব পাৰে বা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে গতিকেলৈ ষ্টেট বেংকৰ আহিব পাৰে গ্ৰাম্য অঞ্চলৰ বেংকৰ বিষয়ে আহিব পাৰে গতিকে আপোনালোকে মনত ৰাখি থব ইয়াত সুধিছিল যে গ্ৰাম্য বেংকৰ স্থাপন কেতিয়া হৈছিল শুদ্ধ উত্তৰ 1975 চনত আমি এনেদৰে পঢ়ি যাব লাগিব যিসমূহ প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন আহিছে তাৰ লগতে সংগতি ৰাখি প্ৰশ্নসমূহ অহা দেখা পোৱা যায় গতিকেলৈ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বেংকৰ এটা আহিবই 6 নম্বৰ কুৱেশ্যন তলৰ কোনটো খণ্ডৰ পৰা চৰকাৰে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে শুদ্ধ উত্তৰ কৰাপশ্যন টেক্সৰ পৰা সংগ্ৰহ কৰে 7 নম্বৰ প্ৰশ্ন VAT পদ্ধতিৰ তলৰ কোনটোৰ প্ৰযোজ্য শুদ্ধ উত্তৰ এক্সাইজ ডিউটি নেক্সট প্ৰশ্ন 8 নম্বৰ ভাৰতৰ কেন্দ্ৰীয় বেংক কি সুধিছিলে শুদ্ধ উত্তৰ হ'ব ৰিজাৰ্ভ বেংক RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI 9 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল শুদ্ধ উত্তৰ হ'ব 1935 চনত এই প্ৰশ্নটিও কিন্তু আহিছিলে ABUB ASI তাৰপিছত ফৰেষ্টতো আহিছিলে যিটো হৈ গৈছিলে ফৰেষ্ট গাৰ্ড SIG এক্সাম আহিছিলে চ' মনত ৰাখিব মই কৈছোঁৱে গতিকেলৈ যে বেংকৰ ওপৰত এটা কুৱেশ্যন আহে নেক্সট কুৱেশ্যন 10 নম্বৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতীক চিহ্নটো কি শুদ্ধ উত্তৰ বাঘ এই প্ৰশ্নটো আহিছিলে SID প্ৰিভিয়াছ ইয়েৰৰ প্ৰশ্ন 11 তলৰ এখন দেশৰ মুদ্ৰানীতিৰ নিৰ্ধাৰণ ভাৰ ন্যস্ত হৈ থাকে কেন্দ্ৰীয় বেংকৰ ওপৰত গতিকেলৈ এখন দেশৰ মুদ্ৰানীতিৰ কিহৰ ওপৰত নিৰ্ধাৰিত বা ন্যস্ত হৈ থাকে আপোনালোকে মনত ৰাখিব কেন্দ্ৰীয় বেংকৰ ওপৰত 12 নম্বৰ প্ৰশ্ন তলৰ কোনটো ৰাষ্ট্ৰীয়কৃত বেংক নহয় সেইটো সুধিছিলে অপশ্যন কেইবাটাও আছিলে হয়তো সেইটো শুদ্ধ উত্তৰ হ'ব ফেডাৰেশ্যন বেংক প্ৰশ্ন 13 ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ ব্যৱসায়িক বেংক হ'ল উৰ্ধ কমাৰ্চিয়েল বেংক গতিকেলৈ মনত ৰাখিব ভাৰতৰ কোনটো প্ৰথম ব্যৱসায়িক বেংক শুদ্ধ উত্তৰ হ'ব উৰ্ধ কমাৰ্চিয়েল বেংক 14 নম্বৰ প্ৰশ্ন তলৰ কোনটো উদ্যোগৰ সৰ্বাধিক সংখ্যক কৰ্মচাৰী নিয়োজিত হৈ আছে বস্ত্ৰ ইয়াত অপশ্যন আছিলে হয়তো সেইবাবে তেনেদৰে লিখা আছিলে গতিকে আপোনালোকে মনত ৰাখিব বস্ত্ৰ ৰাজ্যিক চৰকাৰৰ পৰৱৰ্তী প্ৰশ্ন ৰাজ্যিক চৰকাৰৰ ৰাজহ আহৰণৰ মুখ্য উৎস কি শুদ্ধ উত্তৰ বিক্ৰী কৰ গতিকেলৈ এখন চৰকাৰে ৰাজ্যিক কৰৰ আহৰণৰ মুখ্য উৎস কি বুলি যদি আমাৰ প্ৰশ্নত আহে তেতিয়া আমাৰ শুদ্ধ উত্তৰ হ'ব বিক্ৰী কৰ বিক্ৰী হ'ব লাগিব তেতিয়াহে দেশৰ অৰ্থনীতি মজবুত হ'ব নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় আয়লৈ সৰ্বাধিক অৰিহণা যোগোৱা খণ্ডটো কি সুধিছে তৃতীয় খণ্ড বুলি মই লিখি থৈছিলোঁ আৰু
আৰু এটা প্ৰশ্ন আহিছিলে যে সংসদত বাজেট উত্থাপন কৰা দিনটো শুদ্ধ উত্তৰ ফেব্ৰুৱাৰীৰ শেষৰ দিনটোত আপোনালোকক এটা কথা কৈ থওঁ যেনেদৰে মই ক'লোঁ যে বেংকৰ ওপৰত এটা কুৱেশ্যন আহে ঠিক একেদৰে বাজেটৰ ওপৰত এটা কুৱেশ্যন আহিব গতিকেলৈ এইখিনি বস্তু চাই থ'ব তাৰে কোনোবা এটা প্ৰশ্ন আহিব আৰু সেই প্ৰশ্নটোৰে যদি 1 নম্বৰ এটাও পাই যাওঁ আমাৰ পৰীক্ষাটোৰ কাৰণে উত্তীৰ্ণ হোৱাৰ চান্সেছ বহুত বেছি থাকে গতিকেলৈ আমাৰ পৰীক্ষাবিলাকত 0.1 এটাও আমাৰ নামটো মেৰিটত লৈ আনিব পাৰে আমাৰ নামটো চাকৰিটোৰ বাবে ওচৰলৈ লৈ আনিব পাৰে গতিকেলৈ আপোনালোকে সকলো বস্তু খুঁটি নাটি মাৰি পঢ়িব আশা ৰাখিছোঁ সকলোৱে নোট ডাউন কৰি গৈছে প্লিজ আপোনালোকে লিখি যাব তেতিয়া ভাল হ'ব আৰু যদি ভাল পাইছে চেনেলটো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম মোৰো যিহেতু পৰীক্ষা আহি আছে মই MA কৰি আছোঁ গতিকেলৈ মই ভিডিঅ' অকণমান দিয়াত টাইমটো অকণমান খেলি মেলি হৈছে আকৌ নেক্সট মই যেতিয়া মোৰ এক্সাম শেষ হ'ব তাৰপিছত কণ্টিনিউৱাছলি 6 PM যিদৰে মই আগতে ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াইছিলোঁ ঠিক তেনেদৰে মই আগবঢ়াবলৈ যত্নপৰ হ'ম তথাপিতো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'সমূহত আগৰ দৰে মৰম দিব আশীৰ্বাদ দিব পৰৱৰ্তী প্ৰশ্ন মাটিকালিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত স্থান কিমান সুধিছে শুদ্ধ উত্তৰ 7ম আৰু দ্বিতীয় প্ৰশ্ন ভাৰতৰ দক্ষিণ পশ্চিম কোনখন সাগৰত অৱস্থিত শুদ্ধ উত্তৰ আৰৱ সাগৰ তাৰ পাছত সুধিছিলে জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভাৰতৰ স্থান কিমান শুদ্ধ উত্তৰ দ্বিতীয় চতুৰ্থটি প্ৰশ্ন জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত চীনৰ সংখ্যা কিমান সুধিছিলে তেতিয়া হৈছে 1 মই লিখি দিছোঁ অৰ্থাৎ প্ৰথম তাৰ পাছত পঞ্চমটি প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰৰ ভাৰতৰ কোনখন দেশৰ পৰা পৃথক কৰিছে শুদ্ধ উত্তৰ ম্যানমাৰ গতিকেলৈ মনত ৰাখিব কোনখন এইটো প্ৰশ্ন আহিবই কিয় মানে এনেকুৱা এটা প্ৰশ্ন আহিবই কিয়নো উত্তৰ পূৰ্বাঞ্চলক লৈ প্ৰশ্ন আহিবই পৰ্বত পাহাৰক লৈ প্ৰশ্ন আহিবই আৰু চুবুৰীয়া দেশ ৰাজ্যবিলাকক লৈ প্ৰশ্ন আহে গতিকেলৈ উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা প্ৰশ্ন এটা আহে গতিকেলৈ মনত ৰাখিব যে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বত পাহাৰবোৰে ভাৰতৰ কোনখন দেশৰ পৰা পৃথক কৰিছে শুদ্ধ উত্তৰ হ'ব ম্যানমাৰ ষষ্ঠটি প্ৰশ্ন মধ্য হিমালয় উচ্চতা কিমান 5000 মিটাৰ সপ্তমটি প্ৰশ্ন কোনটো ৰেখাই ভাৰতৰ মাজভাগেদি পাৰ হৈ গৈছে শুদ্ধ উত্তৰ কৰ্কটক্ৰান্তিক ৰেখা এই প্ৰশ্নটো মই আগতো আপোনালোকক দিছোঁ মনত ৰাখিব ভাৰতৰ মধ্যভাগেদি বা মাজভাগেদি পাৰ হৈ যোৱা আমাৰ ৰেখাডালৰ নাম কি বুলি প্ৰায় প্ৰশ্নবিলাকত আহি থকা দেখা যায় এইবিলাক ভৌগোলিক প্ৰশ্ন জিঅ'গ্ৰাফি গতিকেলৈ কৰ্কটক্ৰান্তি ৰেখা মই প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নবিলাক বহুত এনালাইচিছ কৰিছোঁ তাত গম পাওঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে গতিকেলৈ মই আপোনালোকক জনাই যাওঁ গতিকেলৈ আশা ৰাখিছোঁ আপোনালোকক টিক দি যাব আৰু তেনেদৰে পঢ়ি গ'লে আপোনালোকৰ স্মাৰ্ট ষ্টাডি যিটো কোৱা হয় তেনেদৰে পঢ়ি গ'লে আপোনালোকেও খুব সোনকালে মনে বিচাৰি থকা সপোনটো বাস্তৱত পৰিণত হ'ব অৰ্থাৎ একোটা সপোনৰ চাকৰি নিজৰ নাম আহি যাব আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে প্লিজ শ্বেয়াৰ কৰি দিব আপোনাৰ লগতে আন 10জন বন্ধু বান্ধৱীও উপকাৰ হওক এটা পঢ়াৰ পৰিৱেশ গঢ় লৈ থওক আপুনি পঢ়া দেখি আন এজনেও পঢ়ক তেতিয়াহে আমাৰ সমাজখনো আগবাঢ়ি যাব আৰু আপোনাৰ লগতে লগৰজনেও এটা মন পচন্দৰ চাকৰি লাভ কৰিব গতিকেলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ